মমি, কাপোৰকেইটা সোনকালে ধু, পাকঘৰত আৰু বহুত কাম বাকী আছে। বাইদেউ, এয়া হ'লে আৰু। মোক এগালমান টকা লাগিব। টকা নহ'লে জীৱনত একো নাই। এই দুখীয়া জীৱন কটাই কটাই আৰু আমনি লাগি গৈছে। টকা আমাকো নলগা নহয়। এইবোৰ বাদ দে 6টা বজাত ৰন্ধোৰা দোকান বন্ধ কৰাৰ আগতে বস্তুটো লৈ আহোঁ ব'ল। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। ঐ বন্ধই কৰিলে দেখোন, দিব জানো? দিব মাতিব লাগিব। তই মাতচোন। থেত, মই কিয় মাতিম? মানস তই মাত। মই মাতিব নাই দেই। বন্ধ কৰিলে এটি বাদ দে, কালি খাবি। বৈ ঘৰ যাওঁ। এই ৰহ, মই মাতিছোঁ। ৰঞ্জুদা, ৰঞ্জুদা, ৰঞ্জুদা। কোননো? ৰঞ্জুদা, আমিহে। কোন আমি? নাম নাই নেকি? মই শংকৰ। কি লাগে এই ৰাতি? এই সাপ এটা লাগিছিল। সাপ? তহঁতি কি মোৰ দোকানত সাপ পুহো বুলি ভাবিছ নেকি? সাপ লাগে যদি হৈ নৈ কিনাৰলৈ যা। এই ৰঞ্জুদা, আপুনিও যে আৰু দিয়ক সোনকালে সাপৰ পদত লাগে দিয়ক, নহ'লে মোমাইহঁত আহিব লাগিলে এনেই কথা বেয়া হ'ব। তই এই অমংগলীয়া কথাবোৰ কৈ নাথাকিবি দেই। এই লকডাউনত এইবোৰ বিক্ৰী কৰি যেন তেন কৰি চলি আছোঁ, আৰু তহঁতক মই সদায় বাকী দি থাকিব নোৱাৰোঁ। এইকেইদিনতে বাকীখিনি দি ক্লিয়াৰ কৰি থৈ যাবি, হ'ব দিয়ক, দিম দিয়ক। নহ'লে কথা বেয়া হ'ব কিন্তু। হ'ব। মমি, তোৰ ল'ৰাটো বেয়া সংগত পৰিছে। অলপ চকু কাণ দিবি। তাতে সি এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব। কথাটো ময়ো মন কৰিছোঁ, কিন্তু কি কৰিম বাইদেউ? দেউতাক ঢুকুৱাৰ পৰা ল'ৰাটো একেবাৰে সলনি হৈ গ'ল। ল'ৰাটোৱে ৰিজাল্ট ভাল কৰিলে আমাৰো ভাল লাগে দেচোন।
তই বেয়া নাপাবি, তোক নিজৰ বুলি ভাবিহে কথাটো কৈছোঁ। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু বাইদেউ মোৰ একো কথাই নুশুনা হ'ল। ঐ মানস আছনে? ঐ মানস, অঁ আছো। অঁ তইহে আহ ভিতৰলৈ আহ। ভিতৰলৈ কি যামনো? তোক নিবলৈ আহিছোঁ। পাৰ্থহঁতৰ ঘৰত আজি মানুহ নাই, মাতিছে। ৰ মই হাতখন ধুই লওঁ। অঁ যা যা যা। ঐ সোনকালে আকৌ, হ'ল নাই? আহ আহ আহ। অৰুণোদা, আজি দিনে পোহৰে ওলালি যে, পিছে আৰু এটা ক'ত? আজি বেলেগ প্লেনিং এটাহে কৰিছোঁ। আপুনি সেইবোৰ নুবুজিব, দিয়ক হাফ এটা দিয়ক। ঐ বাকীকেইটা সোনকালে দিবি দেই। কি হ'ল বাহিৰতে আছো যে? কি হ'ল? ক'ত আছিলে ইমান দেৰি? মা দি আহি পাবই হ'ল। ঐ বস্তুটো আনিলি নাই? আনিছোতো। এ মজা, বৈ নৈ কিনাৰ যাওঁ। বৈ বৈ তাতে ভাল হ'ব। বল বল, বহ বহ। আজি নিচাই লগা নাইচোন। বাকী বেছি হোৱাৰ কাৰণে ৰুমটোৱে পানীয়ে মিক্স কৰি দিলে নেকি? হ'বও পাৰে। এই কুকুৰক বিশ্বাস কৰিলেও এই ৰণটোক কিন্তু বিশ্বাস কৰিব নোৱাৰি। কিবা খং উঠিব, এই ৰুমটোৰ দোকানখনেই কিনি পেলাম বাপেকে। ইউলে ৰন্ধোৰাৰ দোকানখন কিনে। প্ৰথমতে তই নিজৰ কাৰণে মোবাইল এটা কিনি ল। এই আছা মোৰ নতুন মোবাইল। নতুন মোবাইল কিনিলি নি? চাওঁ চাওঁ চাওঁ। আগৰটো কি হ'ল? আগতো একোৱেই হোৱা নাছিলে, চলাই আমনি লাগিলে। মাক ক'লো নেটৱৰ্ক নেপায়, অনলাইন ক্লাছ কৰিবলৈ দিগদাৰ হয়। পাপাই গধূলি এটা লৈয়ে আনিলে। মজা। তেতিয়াহ'লে পাৰ্টি এটা হ'বই লাগে। দিম নিশ্চয় দিম। কালি পাৰ্টিটো মোৰ ফালৰ পৰা যা। দেখিলি, ই নতুন মোবাইল কিনি কালি পাৰ্টি দিব। তই কেতিয়া দিবি? তহঁতলি ধনী ঘৰ ল'ৰা, মই দুখীয়া। এটা মোবাইল কিনিবলৈ এবাৰ নহয় 10 বাৰ ভাবিব লাগে। তহঁতৰ দিনা ধনী হোৱালে আইফোন চলালোঁ, আইফোন। তেতিয়া এদিন কি সদায় পাৰ্টি দিলোঁ তহঁতক। চুপ, তহঁতি এই ফকতীয়া কথাবোৰ কৈ মোৰ মাথাটো খালি। মোৰতো পানী নিদিবি। তহঁতি বলে, মই মুতি আছোঁ।
ঐ চাবি পৰিবি। ৰন্টুৰ বুকুৰ নোম হৰিবৰে ৰিঙা 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 বেগেৰে। ঐ মা, মা দৰ্জা খোল। খুলিছনে? ক'ত জানো মৰি থাকে এজনী। ঐ মা, ইমান ৰাতিলৈকে ক'ত কি কৰি আছিলি তই? বাবা, ভাত বাঢ়িছো, খাই ল'বি আ। বাবা, বাবা, ভাতকেইটা খাই ল'বি আ। মই নাখাওঁ, তই খালৈকে যা। ৰাতি ভাত নোখোৱাকৈ শুব নাপায় নহয়, আ। নাখাওঁ বুলি কৈছচোন, তই খালৈকে যা। বাবা, তই কিবা বেয়া বস্তু খাই আহিছ ন? তই মোৰ কথা নাভাবিলেও নিজৰ কথা ভাব। কিয় এনেকৈ বেয়া বস্তু সোপা খাবলৈ ধৰিছ? মই খাইছো, তাতে তোৰ কি হ'ল? তোৰ টকাই খোৱা নাই নহয়। যাই দে ইয়াৰ পৰা, মোক আন্টিয়ে শুব দে। দাইলকণ আজি ঔটেঙা দি বনাইছো। কেনেকুৱা লাগিছে ক আকৌ? নাই, একো ভাল লগা নাই। সদায় সদায় দাইল ভাত খোৱাবি আৰু সুধিব আহিছ কেনেকুৱা লাগিছে। নেখাওঁ ভাত, তই খা। উফ, এই ল'ৰাটোৰ পৰা মোৰ আৰু শান্তি নোহোৱা হ'ল। এনেকৈ আৰু লকডাউন বুলি কিমান মদ চিগাৰেট খাই সময় নষ্ট কৰি থাকিম আৰু। কথাটো ঠিকেই কৈছ। চাওঁতে চাওঁতে ফাইনেল পৰীক্ষা ওচৰে পালেহি। তহঁতে পৰীক্ষাৰ কথা চিন্তা কৰিছ? পৰীক্ষা দিবলৈ স্কুলটো খুলিব লাগিব না। যদি একোডাল নপঢ়ায় পৰীক্ষা দিম কি বুলি? সেইটো কথা নহয় শংকৰ। ফাইনেল পৰীক্ষাটো আমি নিজে পঢ়ি হ'লেও দিবই লাগিব। বহুত সময় নষ্ট কৰিলোঁ বুজিছ। এতিয়া এইবোৰ বাদ দি সঠিক পথত অহাৰ সময় হৈছে। কথাটো মিছাও নহয়। ঘৰৰ পৰা টিউশ্যন কৰিব দিয়া পইচাবোৰ আমি বেয়া বস্তু খাই উৰাই দিলোঁ। বুজিছ, এতিয়া সলনি হ'ব হ'ল আৰু। কি ভাষণ শুনাই আছ বে? পঢ়ি শুনি কিমান ডাঙৰ মানুহ হবি তহঁতি? এইবোৰ ফটা লেকচাৰ মোৰ আকৌ নিদিবি। তেনেকৈ নকবি শংকৰ।
সময়ৰ গতিত মিলিব পৰাকৈ কিবা এটাতো কৰিবই লাগিব। ঘৰত এজনী আছে, এটকাও নিদিয়ে। কথাবোৰ আমি ভবাৰ দৰে ইমান সহজ তোৰ নহয়। ঘৰৰ কথা আমাৰ আগত গান থাকিবি। তহঁতি টকা থকা মানুহ ভাই, তহঁতি আমাৰ নিচিনা দুখীয়া মানুহৰ দুখ ক'ত বুজিবি? কি হ'ল ল'ৰা, আজি দেখোন অকলে অকলে যে? পিছে লগৰ কেইটা ক'ত? সেইবোৰ আপুনি মাথা মাৰিব নালাগে। দিয়ক কোৱাৰ্টাৰ এটা দিয়ক। নাই নাই, আগত খোৱা বহুত বাকী এতিয়াও দিবলৈ আছে। সেইবোৰ দে আৰু মাল নে। কিমান দিব আছে অ'? কওক, এতিয়া আনি দি দিম। বৰ খং ইয়াৰ। বাবা তই আহিলি? ভালে হ'ল দে সোনকালে আহিলি। আজি তোৰ কাৰণে মাংস আনিছো। নেখাওঁ মই মাংস। পইচা দে, পইচা লাগে মোক। পইচা? পইচা আকৌ তোক কিয় লাগে? আৰু লাগ বুলি ক'লে মই ক'ৰ পৰা আনি দিওঁ? মই সেইবোৰ নাজানো। মোক মুঠতে পইচা লাগিবই। নাই মোৰ ওচৰত পইচা। নাই হা? ৰ উলিয়াই আছো, চাওঁ আঁতৰ। বাবা তোক কি লাগে? কি কৰিব ওলাইছ তই? শুনচোন, এইবোৰতো একমাত্ৰ সন্তানৰে নহয় জানো? এতিয়া দিয়া পিছত দিয়া একেটাই কথা। দিবতো তই মোকেই লাগিব। ৰচোন, তই ক'লে যাব ওলাইছ? তই আচলতে বিচাৰিছ কি? চাওঁ আঁতৰি দে। এয়া লওক, দিয়ক কোৱাৰ্টাৰ এটা দিয়ক। আৰু আগৰ কিমান আছিলে কাটি দিব। পানী বটল এটা দিয়ক। তই এইবোৰ খাবলৈ বাদ দে, বুজিছ? বাপেৰে তোৰ মৰাৰ পৰা মায়ে তোক বহুত কষ্টই ডাঙৰ দীঘল কৰিছে। চুপ থাকক, আপুনি আৰু এটা কথাও নকব। কি যে হ'ব এই ল'ৰাটো। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰে ছবি। না 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 না।
তুলি আকুৱালি ললি পৃথিৱীৰ বুকুলে আজৰি আনিলি পৰিচয় নিদি কিয় এৰি গলি এতিয়া গলি গৈ আঁতৰি নীৰৱে গোপনে নাই কোনো কাষত আজি মই অকলে এতিয়া গলি গৈ আঁতৰি নীৰৱে গোপনে নাই কোনো কাষত আজি মই